One of the greatest news এটা ডিসকাস কৰিব ওলাইছো যিটো আসলে নিউজৰ কাৰণে আজি প্ৰায় 14 মাহ 13 মাহ প্ৰাৰ্থীসকলে ওয়েট কৰি আছে সকলে ভিডিওটো লাইক বটনটো চুই দিব নতুনকৈ আহিছে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষতে থকা সাবস্ক্ৰাইব বটনটো চুই অফিচিয়েল আনঅফিচিয়েল শিক্ষক নিযুক্তিৰ জৰিয়তে সকলো ধৰণৰ ইনফৰমেশন আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব কালি ফেসবুক লাইভৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল তাৰ পাছতে ডিডব্লিউ ফালৰ পৰা 64 পৃষ্ঠা জোৰা এখন ডাঙৰ আসলতে ডকুমেন্ট ভেৰিফিকেশনৰ অফিচিয়েল নোটিছ আহি পৰিছে উইথ পাৰ্টিসকলৰ নামৰ সৈতে ইয়াত আমি থুলমুলকৈ বিষয়সমূহ ডিসকাস কৰিম কি লেখা আছে নোটিছত ডিসকাস কৰিম যদি আপোনালোকক প্ৰথম যেটো পেজ সেই পেজটোত কি লেখা আছে যদি থুলমুলকৈ পঢ়ি দিও আপোনালোকে একেবাৰে শেষলৈকে কন্টিনিউ শুনি যাব কথাখিনি নোটিছ ইট ইজ ফৰ ইনফৰমেশন অফ অল কনসাৰ্ন that the physical document verification of the candidate who have successfully submitted their online application and uploaded the relevant document in support of the candidates again advertisement ভাইট নাম্বাৰ দিয়া আছে যি 5550 টা এলপিইউ শিক্ষক পদৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এই নোটিছখন আহিছে ডেট দিয়া আছে 20 মাৰ্চৰ পৰা ফাৰ্স্ট ফেজৰ ডকুমেন্ট ভেৰিফিকেশন 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে হ'ব অৰ্থাৎ 11/4/2025 লৈকে হ'ব ভেনু দিয়া আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশনাল গেষ্ট হাউস খানাপাৰা গুৱাহাটী মেইন যেটো পইণ্ট দিয়া আছে যে ইট ইজ টু ইনফৰ্ম that the first phase of physical document verification will be start 20 March from 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে হ'ব 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে হ'ব আৰু সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব 11 এপ্ৰিলৰ পৰা ফাৰ্স্ট এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে হ'ব আৰু সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন উইল বি পাবলিশ ইন ডিউ কোৰ্স অফ টাইম অৰ্থাৎ সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন কাৰ হ'ব সেই নামসমূহ এতিয়া ইয়াত দিয়া নাই ফাৰ্স্ট ফেজৰ কাৰণে ইয়াত দিয়া হৈছে আপোনালোকে এই যিখন অফিচিয়েল ইনফৰমেশন সেই যিখন পিডিএফটো আপোনালোকে ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকৰ নামটো সাৰ্চ কৰি চাব পাৰিব আপোনালোকৰ নাম যদি আহিছে ডকুমেন্ট ভেৰিফিকেশনলৈ যাব লাগিব ইয়াত আপোনালোকৰ গোটেই টেবুল নাম্বাৰ দিয়া আছে টাইম দিয়া আছে ফাদাৰ্স নেম ক্যান্ডিডেট নেম আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া আছে সিএল নাম্বাৰ দিয়া আছে সকলোখিনি দিয়া আছে আৰু 64 পেজত কি লেখা আছে আমি হেতু চাও ইয়াত মূল কথাখিনি দিয়া আছে যে আপোনালোকে সকলোখিনি ডকুমেন্ট যিখিনি আপলোড কৰিছিল সকলোখিনি অৰিজিনাল ডকুমেন্ট নিব লাগিব ইয়াত থুলমুলকৈ সেইখিনি কথাই পইণ্ট আউট কৰা আছে সমূহ নাম যিমানখিনি ক্যান্ডিডেটৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব সকলোখিনি নাম দিয়া আছে ইয়াত অহা প্ৰাৰ্থীসকলৰ চাকৰি কনফাৰ্ম নে কিবা নহাসকলৰ চাকৰি নহব নেকি এই বিষয়সমূহ পিছত ডিসকাস কৰিম সবিস্তাৰে সকলো আমাৰ সৈতে কানেক্ট হৈ থাকিব থুলমুলকৈ আজি যিটো অফিচিয়েল ইনফৰমেশন লাভ কৰিলো সেইটো আপোনালোকলৈ প্ৰভাইড কৰিলো প্ৰায় 4057 জন প্ৰাৰ্থীৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তেওঁলোকৰ নাম মেনশন আছে এই 64 পৃষ্ঠা পিডিএফটোত গতিকে যদি আপোনালোকে এইটো বিচাৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰিব তাতে আমি এখন আপলোড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব যদিহে আপোনালোকে ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব নোৱাৰে অফিচিয়েল ইনফৰমেশনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো সকলোৱে ভিডিওটো লাইক এটা কৰিব পৰৱৰ্তী সময়ত পুনৰ লগ পাম ধন্যবাদ